এইটো চামগুৰি বাগবৰালি বুলি কয়। ইয়াতে ট্ৰেইনে মানুহ মৰা গম পোৱা গৈছে। ৰাতিপুৱা মানে এই ৰেলৱে কৰ্মচাৰীসকল যি টহল দিয়ে, তেওঁলোকে যাওঁতে মানে দেখা পালে যে মানুহ এজন মৰি আছে ট্ৰেইনত। আৰু ওচৰৰে মানুহ এজনীয়ে গৰু দিবলৈ আহিছিল, তেওঁ দেখা পালে। দেখা পাই পেলাই ওচৰ চুবুৰীয়া গম পালে, মানুহ তেনেধৰণে ওচৰ চুবুৰীয়া গাঁৱৰ মানুহখিনি আহিলে, কিন্তু এতিয়ালৈকে মানুহজনৰ কোনো চিনাক্তকৰণ হোৱা নাই। অচিনাকি হৈ আছে এতিয়ালৈকে। যিকোনো কাৰোবাৰ ঘৰৰ হয় ওচৰৰে, কিন্তু অচিনাকি। এইটো চিলঘাট, ৰাতি যিটো চিলঘাটৰ পৰা গুৱাহাটীৰ পৰা চিলঘাট যিটো আহিছে সেইখন ট্ৰেইন। ৰেলৱে বিভাগৰ মানুহ দুইজন মানহে আছে ইয়াত, আৰু বাকী ৰেলৱে পুলিচক খবৰ দিয়া হৈছে ইতিপূৰ্বে, তেওঁলোক আহি পোৱা নাই। আৰু আমাৰ চামগুৰি আৰক্ষীকো কোৱা হৈছে, তেওঁলোক আহি আছে। সন্দেহটো মই কি ক'ম আৰু, তেওঁলোক এতিয়াতো আমি মুখখন ধৰিব পৰা নাই। যদি মুখখন ধৰিব পাৰিলো হয়, তেতিয়া আমি গম পালো হয় যে এই মানুহজন আমাৰ ওচৰ চুবুৰীয়া হলে, এই মানুহজন এনেধৰণৰ কামত বা থাকে। মানুহজনৰ মুখে আমি ধৰিব পৰা নাই, চিনাকি হৈ গ'ল। যেনে যিটো চিষ্টেমত কাট খাইছে, মানে মানুহৰ কোনো চিনবিন নাই আৰু। চিনাকি হোৱাৰ এটা চিনবিন থাকে, এইটো চিনবিনটো নাই। আত্মহত্যা যেন লাগিছে আমাক, আত্মহত্যা কৰা যেন লাগিছে। হয়।